কিন্তু সেই তেতিয়া ভূপেন বৰা ডাঙৰীয়া আটাইতকৈ পিছপৰা সমষ্টি হৈছে আমাৰ পূৰ্বৰ নাওবৈশাখ সমষ্টি, এতিয়াৰ ৰঙানদী সমষ্টি। এভেকশ্যন কৰি ঘৰ ভাঙি কিনে যদি তেওঁলোকক বেলেগ জেগাত বাসস্থান কৰিবলগীয়া হয়, অসমে কালিৰ দিনত জাষ্ট আমাৰ মেপৰলৈকে ইমানলৈকেহে আমাৰ মাটি আছিল বুলি জাষ্ট মেপত দেখাব, কিন্তু ফিজিকেলি অসমৰ মাটি ইমান নাথাকিব। এইখিনিতে আমি জানিব বিচাৰিম, দৰ্শককো জনাব বিচাৰিম, নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে কিমান আৰ্থিকভাৱে টনকিয়াল হোৱা প্ৰয়োজন, কিমান টকা খৰচ হয়? আপোনাৰ লক্ষ্য কি আছিল, জীৱনত কি হ'ম বুলি ভাবিছিল? বানমুক্ত ৰঙানদী আমাৰ হ'ব লাগে। যি ব্যক্তিয়ে দুখ তাকলিফ দেখি আহিছে সেইজন ব্যক্তিহে দুখ তাকলিফ ফিল কৰিব পাৰে। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। আজি বিহাৰৰ গয়া জিলাৰ এজন ব্যক্তিৰ নামত এনজিঅ'টো অসমত কেলে চলাবলগীয়া হ'ল? দশৰথ মাঝি কোন, যিসকলে নাজানে সেইসকলে ভাবে আপুনি এই ফাউণ্ডেশ্যনটো আপোনাৰ ককা আজু ককাৰ নামত খুলিছে নেকি, সেনেকেও ভাবে বহুতে। আজি একটা ষ্টেডিয়াম আমাৰ সমষ্টিটো আমিও ডিজাৰ্ভ কৰোঁ, হয়নে নহয়? আপুনি ৰাইজৰ দলত যোগদানৰ আঁৰত হয়, আপুনি এটা টিকট লাভ কৰাৰ সহজ পথ দেখিলে নে অখিল গগৈদেৱৰ প্ৰতি আকৰ্ষিত হ'ল, ৰাইজৰ দলৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হ'ল, কি ক'ব বিচাৰিব? ৰঙানদী সমষ্টিটো লখিমপুৰ জিলাৰ অৰুণাচলৰ একেবাৰে সীমান্তৱৰ্তী হয়। আৰু সীমা সমস্যাক লৈ এটা দীঘলীয়া বিতৰ্কৰ সৃষ্টি হৈ আহিছে আৰু সমস্যাও হৈ আহিছে। এই বিষয়ত আপোনাৰ দৃষ্টিভংগী কেনেধৰণৰ? স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং দিম আৰু তেওঁলোকক ট্ৰেড লাইচেন্স, GST, EPF, ESI বনাই কিনে কেনেকৈ স্বাৱলম্বিত হ'ব লাগে তাৰ কাৰণে ওৱান টাইম ছাপৰ্টেড গ্ৰাণ্ট, এটলিষ্ট বেছি এমাউণ্টটো নহয়, 5 to 10 lakhs একটা যদি আমি বেংকৰ পৰা লোন লৈ তেওঁলোকক যদি স্বাৱলম্বী বনাব পাৰোঁ। আৰু গোবিন্দ বিশ্বকৰ্মা সেই পাৰ্টিত বা সেই তাত নাযায় য'ত চিৰিফ জিন্দাবাদ কৰি কিনে নিজৰ সময় ব্যৰ্থ কৰিবৰ কাৰণে অহা নহয়। এইটো স্পষ্টভাৱে চবে বুজি লোৱাটো ভাল। আপুনি ৰঙানদী সমষ্টিক লৈ দেখি থকা 5টা সপোনৰ বিষয়ে। প্ৰিয় দৰ্শকসকল, আমি আৰম্ভ কৰিছোঁ উদ্যম পডকাষ্ট অনুষ্ঠানৰ আজিৰ এটা বিশেষ খণ্ড। আজিৰ এই বিশেষ খণ্ডত আমাৰ মাজত আছে এজন যুৱ সমাজকৰ্মী, সামাজিক সংগঠন, ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক দলৰ এজন নেতালৈকে, লখিমপুৰ জিলাত পৰিচিত, যোৱা লোকসভা নিৰ্বাচনৰ এজন সবল প্ৰতিদ্বন্দ্বী আৰু বৰ্তমান অসমৰ ভিতৰত আটাইতকৈ চৰ্চাত থকা নৱগঠিত ৰঙানদী সমষ্টিৰ ৰাইজৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থী গোবিন্দ বিশ্বকৰ্মাদেৱ। আপোনাক প্ৰথমতেই আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। বৰ্তমান অসমত ৰাজনৈতিক বতাহ অতি গৰম, বিশেষকৈ অসমৰ নৱগঠিত সমষ্টি ৰঙানদী সমষ্টিক লৈ এতিয়া সৰ্বত্ৰে বিশেষ চৰ্চাত আছে। আৰু সেই ৰঙানদী সমষ্টিৰ পৰা আপুনি ৰাইজৰ দলৰ এজন প্ৰাৰ্থী হিচাপে আপুনি প্ৰাৰ্থিত্ব আগবঢ়াবৰ বাবে বৰ্তমান সমষ্টিত ৰাইজৰ মাজলৈ গৈছে, ৰাইজৰ কাষ চাপিছে। আৰু আপুনি সমষ্টিত বিগত কিছু বছৰ ধৰি সামাজিকভাৱে অতি সক্ৰিয় হৈ আছে। আপুনি বিভিন্নজন ব্যক্তিক সহায়ৰ হাত আগবঢ়াইছে, আমি সামাজিক মাধ্যম যোগে সেয়া পৰিলক্ষিত হৈছে আমাৰ। গতিকে এই মুহূৰ্তত আপুনি সমষ্টিবাসীক লৈ কি ক'ব বিচাৰিব? প্ৰথমতে সমষ্টিবাসীক লৈ এটাই অনুৰোধ কৰোঁ, আমাৰ 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ পিছপৰা সমষ্টি হৈছে আমাৰ পূৰ্বৰ নাওবৈশাখ সমষ্টি, এতিয়াৰ ৰঙানদী সমষ্টি। কি কাৰণে পিছপৰা বুলি ক'ব বিচাৰে আপুনি? প্ৰত্যেক বছৰ মানুহৰ ঘৰ, মানুহৰ জীৱন বানপানীত নশ্যবৰ কৰিবলগীয়া হৈছে। মানুহৰ স্থায়ীভাৱে ইয়াত ঘৰটো এটা ভালকৈ বনাই বহিম নেকি, এই ধৰণেও নাই। আজি যদি সমষ্টিৰ ভিতৰত গাঁৱে ভিতৰে সোমাই যায়, ৰাস্তা ঘাটৰো অৱস্থা দেখিছে। আপোনাৰ আজি শিক্ষাৰ ছেক্টৰত চাওক, আপুনি প্ৰাইমাৰী আমাৰ হেল্থৰ বিষয়ত চাওক, আজি সমষ্টিত একটা ইঞ্জিনিয়াৰিং কলেজ, ছায়েন্স কলেজ আছে নেকি? আজি কি সমষ্টিৰ মানুহে আমি নিশ্চয় ডিজাৰ্ভ কৰোঁ, নহয় জানো? আজি একটা ষ্টেডিয়াম আমাৰ সমষ্টিটো আমিও ডিজাৰ্ভ কৰোঁ, হয়নে নহয়? বহুত আছে এনেকুৱা। আজি মানুহৰ আটাইতকৈ নিৰী বস্তুৱে হৈছে ম্যাদী পট্টাৰ সমস্যা, কিন্তু ম্যাদী পট্টাওতো আমি পোৱা নাই। ট্ৰাইবেল বেল্ট হৈ থকাৰ কাৰণে, ট্ৰাইবেল বেল্ট হৈ থকাৰ কাৰণেই পোৱা নাই। গতিকে সমষ্টিবাসীৰ প্ৰতি এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব? সমষ্টিবাসীক মই এটাই অনুৰোধ ৰাখিব বিচাৰোঁ, মই গোবিন্দ বিশ্বকৰ্মা ৰঙানদীত জন্মগ্ৰহণ কৰি তাতে শিক্ষাদান কৰি ডাঙৰ দীঘল হোৱা ল'ৰা, সেই সমষ্টিৰ অলিয়ে গলিয়ে
ফুৰি থকা ল'ৰা, উম, পৰিচিত ল'ৰা। হয় এইকাৰণে ৰঙানদী সমষ্টিত বহুত জৰ্জৰিত সমস্যাকেইটা আমি দেখিছোঁ। উম, সমস্যা সমাধান কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। ৰঙানদীৰ ল'ৰা এইবাৰ ৰঙানদীত আহিছোঁ। উম, এইকাৰণে সমষ্টিবাসী ৰাইজে এইবাৰ যাতে কোনো ধৰণৰ দল উম, বা টকা পইচা থকা বিধায়ক চাই কিনে ভুল নকৰে। তেওঁলোকে তেওঁলোকৰ বিবেক উম, সম্পূৰ্ণভাৱে বিবেকেৰে এইবাৰ ৰাইজৰ প্ৰতিনিধি চয়ন কৰে, যিয়ে ৰঙানদীক লৈ কিনে আগন্তুক দিনত সঁচাই একতা আৰু সমৃদ্ধিশালী ৰঙানদী কৰি তুলিব পাৰে। হয় ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি ইতিমধ্যে কথা প্ৰসংগত যিহেতু কৈছে আপুনি ৰঙানদীৰ একেবাৰে এজন স্থানীয় যুৱক, ৰঙানদী সমষ্টিতেই জন্ম, তাতেই আপোনাৰ শিক্ষা। গতিকে এই বিষয়ে আমি অকণমান বিস্তৃতভাৱে জানিব বিচাৰিম, আমাৰ দৰ্শককো জনাব বিচাৰিম। হয় আপোনাৰ জন্ম, শৈশৱ, আপোনাৰ স্কুলিং, হয় এইখিনিৰ বিষয়ে অকণমান এইখিনিতে জানি ল'ব বিচাৰিম। সঁচা ক'বলৈ হ'লে মানে মোৰ অতীতক যদি মই মনত পেলাওঁ, হয় এটা বহুতেই দুখদায়ক। উম, আৰু সেইজন ব্যক্তিহে সমাজৰ হৈ আগবাঢ়ি আহে, যিজন ব্যক্তিয়ে ঘাত প্ৰতিঘাত দেখিছে, সমস্যাকেইটা দেখিছে। হয় মই চাওক, মোৰ মাৰ ঘৰ হয় কাছাজুলি। উম, মই কাছাজুলিতে জন্মগ্ৰহণ কৰা এটা ল'ৰা। ৰঙানদী সমষ্টিৰ অন্তৰ্গত। ৰঙানদী সমষ্টিৰ অন্তৰ্গত, উত্তৰ লালুক পঞ্চায়তৰ অন্তৰ্গত উম, কাছাজুলিত জন্মগ্ৰহণ কৰা এটা ল'ৰা। উম, শিক্ষাদান কৰিলোঁ মই LP স্কুল, উম, কাছাজুলি প্ৰাথমিক বিদ্যালয়ত। অঁ তাৰপিছত আকৌ আপোনাৰ ME স্কুল, আমি ৰাজগড় কাছাজুলি স্কুলতে উম, পঞ্চম শ্ৰেণীলৈকে পঢ়িলোঁ। তাৰ পৰা আকৌ ষষ্ঠ শ্ৰেণীৰ পৰা আপোনাৰ ভিতৰীপাম মধ্য ইংৰাজী বিদ্যালয়ত উম, শিক্ষাদান কৰিলোঁ। উম, আকৌ পাষ্ট হৈ কিনে হাই স্কুল যেতিয়া গ'লোঁ, পূব ফুলবাৰী হাই স্কুলত গ'লোঁ। যেতিয়া হায়াৰ ছেকেণ্ডেৰী গ'লোঁ, ফুলবাৰী হায়াৰ ছেকেণ্ডেৰীলৈকে মই নিজৰ সমষ্টিৰ মাজতে শিক্ষাদান কৰা। আৰু যেতিয়া মই গ্ৰেজুৱেট কৰিবলগীয়া হৈছে, উম, সেই তেতিয়াও মই হয় বেংগলোৰত অলপ সময় থাকিলোঁ, বাসৱেশ্বৰা এক্সেলেঞ্চ একাডেমীত শিক্ষা গ্ৰহণ কৰিলোঁ। উম, কিছুমান ডিপ্ল'মা বেচিছত কৰিলোঁ। উম। কিন্তু এতিয়াও যদি চাই, আপুনি আমাৰ শিক্ষা গ্ৰহণ কৰি থকাৰ সময়ত আপোনাৰ লক্ষ্য কি আছিল? জীৱনত কি হ'ম বুলি ভাবিছিলে? মই সকলোৰেতো এটা লক্ষ্য থাকে বোলে চাওক, মই এটা ডক্তৰ হ'ম, সময়ত ইঞ্জিনিয়াৰ হ'ম, মানুহৰ পাইলট হ'ম। গ'লছটো ক্লিয়াৰ নাথাকে। উম, কিন্তু যেনে যেনে ডাঙৰ দীঘল হৈ গৈছোঁ উম, আৰু নিজৰ চিন্তাধাৰাকো বদলাই লৈছোঁ, উম, যদি জীয়াই থাকিম, এই সমাজত জন্মগ্ৰহণ কৰিছোঁ, উম, সদায় নিজৰ পৰিবাৰৰ, নিজৰ গাঁও সমাজৰ উম, আৰু দেশৰ হৈ কিনে জীয়াই থাকিম। উম, এই গোবিন্দ বিশ্বকৰ্মা যিটো নাম পাইছোঁ, 140 কৰোৰ উম, ভিৰৰ ভিতৰত চিৰ্ফ একটা নাম নহয়, উম। আগন্তুক উঠি অহা নৱপ্ৰজন্মৰ কাৰণে কেনেকৈ ইনস্পিৰেশ্যনৰ কেন্দ্ৰবিন্দু বনাব পাৰোঁ। আপোনাৰ নামটো বৰ সুন্দৰ বাৰু, গোবিন্দ বিশ্বকৰ্মা। নামটোও ভগৱানৰ, উপাধিটোও ভগৱানৰ। বিশ্ব খনিকৰ বুলি কোৱা হয় বিশ্বকৰ্মাক। হয়। গতিকে আপুনি কৈছে যে আপোনাৰ সমাজৰ হৈ, দেশৰ হৈ কাম কৰাৰ ইচ্ছা। গতিকে আপুনি এতিয়া ৰঙানদীখন কেনেকৈ বনাব বিচাৰে? কেনেকৈ আপুনি প্ৰস্তুত কৰিব বিচাৰে? নাম বিশ্বকৰ্মা হ'ল বুলিয়ে মই ৰঙানদী বনাব পাৰিম এইটো উম, নহয়, কিন্তু ৰঙানদীক লৈ কিনে আমি কিছুমান কেনেধৰণৰ আপুনি সপোন দেখে সপোন ৰঙানদীক দেখিছোঁ। লৈ? অদম্য বুকুত সাহস লৈ কিনে, উম, আটাইতকৈ পিছপৰা ঘৰৰ পৰা, কোনো এটা পলিটিকেল বেকগ্ৰাউণ্ড নথকাৰ পৰা উম, আহি আজি আগবাঢ়ি আহিছোঁ। নিস্বাৰ্থভাৱে কেনেকৈ সমাজক নিজৰ সেৱা দিব পাৰিম। উম, যেনেকৈ আপোনাক যদি মই চাওঁ, আমাৰ ৰঙানদীৰ আটাইতকৈ জৰ্জৰিত সমস্যাৰ ভিতৰত যদি চাওঁ, বানমুক্ত ৰঙানদী আমাৰ হ'ব লাগিব। হ'ব লাগে, হয়। আৰু যদি আমি কিবা এটা পাব লাগে, উম, উঠি অহা যুৱক যুৱতীসকলে আজি চাওক, ক্লাছ 10-12লৈকে মানুহে মেক্সিমাম পঢ়া লিখা কৰে, কিন্তু 10-12ৰ পাছত যেতিয়া মা দেউতাৰ দিনে ৰাতিয়ে হাজিৰা কৰা কষ্টকেইটা যেতিয়া ল'ৰা ছোৱালীয়ে দেখে, তেওঁলোক নিজৰ গাঁও, নিজৰ সমষ্টি এৰি কিনে বহিৰাজ্যত গৈ কিনে কৰ্মৰত হয়। উম। তেওঁলোক তাত গৈ কিনে জাষ্ট এটা এমপ্লয়, নহয় জানো, আৰু ন্যূনতম দৰমহাত, অতি কম কৰ্মচাৰীয়ে দৰমহাত হয়। থাকিবলগীয়া হয়। যদি আমি সঁচাকৈ উম, উন্নয়নশীল ৰঙানদী বা উন্নয়নশীল সমৃদ্ধিশালী অসমৰ যদি সপোন দেখোঁ, তেনেহ'লে
প্ৰত্যেক এজন গাঁৱৰ ডেভেলপমেণ্ট হ'ব লাগিব আৰু উঠি অহা যুৱকসকল 100% শিক্ষিত হ'ব লাগিব। তেতিয়া আমি যিটো সোণৰ অসম বুলি কওঁ, যিটো সমৃদ্ধিশালী অসম বুলি কওঁ, সেই তেতিয়া ফুলফিল হ'ব। কেনেকৈ? আজি যদি উঠি অহা ল'ৰা ছোৱালীয়ে যদি মা দেউতাৰ ডেইলি হাজিৰা কৰি আহে, যিটো কষ্ট দেখি কিনে সেই সময়ত বয়স এনাৰ্জিও থাকে, নহয় জানো? কিন্তু তেওঁলোক যাবলগীয়া হয় বহিৰাজ্যত মা দেউতাৰ কষ্ট দেখি কিনে। যদি আমাৰ এডুকেশ্যন চিষ্টেমটো ফ্ৰী অফ কষ্ট কমপ্লিটলি কৰি দিওঁ, যদি এই দেশত আমি ফ্ৰী অফ কষ্টত পাব লাগে, একটা হৈছে শিক্ষা, দ্বিতীয় নম্বৰত হৈছে আমাৰ যিটো মেডিকেল ছেক্টৰ, হেল্থ, স্বাস্থ্যটো আমি পাব লাগে বুলি মই ভাবোঁ। তাৰ ভিতৰত আপুনি চাওক, যদি আমি এডুকেশ্যনটো প্ৰত্যেক এটা ল'ৰা, আজি 12 পাছ কৰাৰ পাছত এটা মা দেউতা দিন হাজিৰা কৰে, হয় নাই? কিন্তু যেতিয়া ইউনিভাৰ্চিটিত এডমিশ্যন ল'বলগীয়া হয়, কলেজত ইউনিভাৰ্চিটি ল'বলগীয়া হয়, সেই মা দেউতাৰ কি ল'ৰাৰ ইমান সাহস নাই নেকি, ক্ষমতা নাই নেকি? কি কালিৰ দিনতো তেওঁ ডক্টৰ, ইঞ্জিনিয়াৰ, চাৰ্টাৰ্ড একাউণ্টেণ্ট আমাৰ মাজৰ পৰা ওলাব পাৰে? নিশ্চয় পাৰে, কিন্তু টকা পইচাৰ অভাৱত সেই শিক্ষাদান কৰিব নোৱাৰাৰ কাৰণে বহিৰাজ্যত গৈ কৰ্মচাৰী হৈ থাকে, ন্যূনতম টকা পইচাৰ কাৰণে। তেনেকৈ আমাৰ সমষ্টি কেতিয়াবা ডেভেলপমেণ্ট হ'ব পাৰিব? আমাৰ গাঁও ডেভেলপমেণ্ট হ'ব পাৰিব? নিশ্চয় নোৱাৰে। যদি দ্বিতীয় কথাত আমি চাওঁ, আমি যদি আটাইতকৈ পাবলগীয়াৰ ভিতৰত আমাৰ যদি আটাইতকৈ ডাঙৰ সম্পত্তি হৈছে, এইটো হৈছে আমাৰ এই শৰীৰটো। মই ভাবোঁ পাৰ্চনেলি, মোৰ অপিনিয়ন দেই, কিয় কি যদি আমি এটা হাতটো ভাঙি যাওঁ কালিৰ দিনত, এইটো হাতটো মোৰ আগৰ নিচিনা বনাবৰ কাৰণে মোৰ বেংক বেলেঞ্চত গোটেই জীৱনত যিমান টকা কমাইছোঁ, সেই টকাকেইটা সম্পূৰ্ণ সেই ভাতটো ঠিক কৰিবৰ কাৰণে, যেনেকৈ আমাৰ ৰঙা নদীত যেনেকৈ ঢৌ উঠি আহে নহয় বাৰিষাৰ সময়ত, সেই তেনেকুৱা বোৱাই কিনে হ'লেও নিজৰ হাতটো আগৰ নিচিনাই কৰিম ভাবিম। তেনেহ'লে ভাবক, আমাৰ এই শৰীৰটো নিশ্চয় মূল্যৱান। সেইকাৰণে যদি আমি ছিনিয়ৰ চিটিজেনকেইটাক প্ৰত্যেক মাহত গাঁৱত একটা হেল্থ কেম্প লগাই কিনে তেওঁলোকৰ বেছিক হেল্থ চেকআপ, যেনেকৈ থাইৰইড, BP, চুগাৰ, LFT, KFT, যদি আমি যদি তেওঁলোকক বেছিক মেডিচিনকেইটা দি দিওঁ, বেছিক আপোনাৰ প্ৰটিনকেইটা দি দিওঁ, তেনেহ'লে তেওঁলোকৰ কালিৰ দিনত ডাঙৰ ডাঙৰ বেমাৰ নিশ্চয় নহ'ব, মই ভাবোঁ। এইকাৰণে আমি যদি ফ্ৰীত পাব লাগে, একটা হৈছে শিক্ষা, দ্বিতীয় হৈছে স্বাস্থ্য। খুব সুন্দৰ বাৰ্তা, আপোনাক ধন্যবাদ জনাইছোঁ। এতিয়া আমি ৰাজনৈতিক কথা প্ৰথমতেই যথেষ্টখিনি আলোচনা কৰিলোঁ, কিয়নো আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচন সমাগত, আৰু আপুনি ৰঙানদী সমষ্টিৰ এজন প্ৰাৰ্থিত্ব প্ৰয়াসী, আৰু অসমৰ আটাইতকৈ চৰ্চাত থকা এতিয়া সমষ্টিটোৱে হৈছে ৰঙানদী। সেইকাৰণে আমি প্ৰথমতেই কিছু ৰাজনৈতিক কথা বতৰা পাতিলোঁ। এতিয়া আপোনাৰ ইতিমধ্যে আমি অকণমান আলোচনা কৰিছোঁৱে বাৰু, আপোনাৰ শৈশৱ, আপোনাৰ স্কুল, কলেজ, এই বিষয়ে আপুনি চমুকৈ ক'লে ইতিমধ্যে। তাৰপিছত আপুনি সামাজিক সংগঠন, ছাত্ৰ সংগঠন কৰিলে, সামাজিক সংগঠন কৰিলে, তাৰ পৰা ৰাজনৈতিক দললৈকে এই আপোনাৰ যি যাত্ৰা, ছাত্ৰ সংগঠন, সামাজিক সংগঠন, তাৰ পৰা ৰাজনৈতিক দললৈকে, এই যাত্ৰাটোৰ বিষয়ে অকণমান ক'ব লাগে। নিশ্চয় কওঁ। যেতিয়া মই এসময়ত বেংগলোৰত কৰ্মৰত আছিলোঁ, বাগমানে ৱৰ্ল্ড টেকন'লজি চেণ্টাৰত এটা MNC কোম্পানীত কাম কৰি আছিলোঁ, সেই সময়ত মই ইমানেই চিৰিয়াছ বেমাৰ হ'লোঁ, সেই সময়ত মইতো গৰীব ঘৰৰ ল'ৰা, না ইমান টকা পইচা থকা বেকগ্ৰাউণ্ডৰ নহয়। আপোনাৰ ঘৰত কোন কোন আছে? ঘৰত মা আছে, দেউতা আছে, মোৰ ৱাইফ আৰু 3 বছৰ এটা ল'ৰা আছে। মা দেউতাই বৃত্তিগতভাৱে কিহত ব্যস্ত? মা হাউচ ৱাইফ হয়, দেউতা এনে ডেইলি হাজিৰা কৰে। সত্যটো ক'বই লাগিব, নহয় জানো? সেই এনেকুৱা ধৰণৰ। গতিকে আপুনি ধৰি লওক সাধাৰণ মানুহখিনিৰ যিখিনি দুখ বেদনা বা সমস্যা, সেই বিষয়ে অতি সুন্দৰকৈ জ্ঞাত আৰু। হয়, সেইকাৰণে মই অথনি কৈছিলোঁ আপোনাক, চাওক, যি ব্যক্তিয়ে দুখ তাকলিফ দেখি আহিছে, সেইজন ব্যক্তিহে দুখ তাকলিফ ফিল কৰিব পাৰে। যিজন ব্যক্তি জন্মগত এটা ৰাইচ ফেমিলিত যদি জন্মগ্ৰহণ কৰে, তেওঁ কেতিয়াও সেই সুখ আৰু দুখৰ মাজৰ পাৰ্থক্যকেইটা কেতিয়াও বুজি নাপায়, নহয় জানো? আপুনি মোক সুধিছিলে
যেনেকৈ আপোনাৰ জাৰ্ণিটো কেনেকুৱা সাংগঠনিক হিচাপে আপুনি সমাজ সেৱক হিচাপে এইটো মই নিশ্চয় আপোনাক আজি ক'ব বিচাৰোঁ মনৰ কথা নিশ্চয় খুলি ক'ব বিচাৰোঁ আজি অচ্যুত কৃষ্ণক লগ পাইছোঁ যেতিয়া নহয় জানো মনৰ কথাটো আজি আপোনাৰ উদ্যম পডকাষ্টৰ জৰিয়তে মই সমষ্টিবাসী ৰাইজৰ কাৰণেও ৰাখিব বিচাৰোঁ মই বেংগলোৰত যেতিয়া কাম কৰিছিলোঁ সেই সময়ত বহুত চিৰিয়াছ বেমাৰ সেই সময়ত মই ভবা নাছিলোঁ কি মই বাচিম মই নিশ্চয়কৈ এটা কি হৈছিলে আপোনাৰ ভেণ্টিলেশ্যনত থাকিবলগীয়া হৈছে মোৰ আপাৰ লাংছ কেভিটি হৈছিলে আচ্ছা গম পালে নে তেতিয়া উশাহ ল'বলৈ নোৱাৰোঁ কমপ্লিট মই চেন্সলেছ কিন্তু গড গ্ৰেছ ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে সেইকাৰণে ভগৱানে কৃপাত সকলোৰ এটা এটা মোৰ প্ৰতি থকা মৰমত এক টকাত তুলি কিনে মোক ডনেশ্যন কৰি কিনে সেই তেতিয়া মোক নতুন জীৱন ঘূৰাই আনিলে সেই তেতিয়াৰ পৰাই মই প্ৰতিজ্ঞাবদ্ধ যদি মই কিবা এটা কৰোঁ নিজৰ সমষ্টি নিজৰ জিলাত আৰু নিজৰ অসমত কৰিম বুলি কিনে মই প্ৰতিজ্ঞাবদ্ধ সেই তেতিয়াৰ পৰা লৈ কিনে মই কোনো একদিন মোৰ নিজৰ হোম ডিষ্ট্ৰিক্ট নিজৰ সমষ্টি এৰি কিনে বাহিৰত যোৱা নাই চাকৰি কৰিবৰ কাৰণে কিয় কি তাত কি হয় প্ৰেক্টিকেলি দেখিছোঁ এইকাৰণে মই নাভাবোঁ উঠি অহা যুৱ প্ৰজন্মক সকলেও কালিৰ দিনত যদি নিজৰ ঘৰ নিজৰ গাঁও সমষ্টি এৰি কিনে বহিৰাগত যাবলগীয়া অৱস্থা নহওক যি ধৰণে মই প্ৰতিশ্ৰুতি লৈছোঁ আৰু যি প্ৰব্লেম ফেচ কৰি কিনে আহিছোঁ যদি মই দ্বিতীয় জন্ম পাইছোঁ তেনেহ'লে মই মোৰ জাতিক মোৰ ৰাইজক মোৰ দেশক দিম বুলি কিনে মই কিন্তু হৃদয়ৰ পৰাই প্ৰতিজ্ঞাবদ্ধভাৱে আহিছোঁ সেইকাৰণে মোৰ আৰম্ভ কৰিলোঁ ভাৰতীয় কামি উন্নয়ন পৰিষদ এইটো আমাৰ গোৰ্খা উপজাতিৰ ভিতৰত এটা সংগঠন তাৰ মই লখিমপুৰ জিলাৰ আপোনাৰ সম্পাদক হিচাপে কাম কৰিলোঁ তাৰপিছত এটা জিলা পৰ্যায়ত হৈছিলে নে সংগঠনটো ৰাজ্যিক পৰ্যায়ত এইটো গোটেই ভাৰতীয় লেভেলৰ সংগঠন হয় ভাৰতীয় কামি উন্নয়ন পৰিষদ বুলি ক'লে ভাৰত লেভেলৰ এটা সংগঠন হয় আৰু মই লখিমপুৰ জিলাৰ সাধাৰণ সম্পাদক হিচাপে কাম কৰিছিলোঁ পিছত আকৌ ভাবিলোঁ নহয় এইটো চিফ কৰিলেতো নহ'ব মোৰ নিজৰতো কিবা এটা হ'ব লাগিব সেই তেতিয়া মই বনালোঁ এটা NGO ছেকশ্যন 8 কোম্পানী যাক চমুকৈ আমি নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন NGO বুলি জানো দশৰথ মাঝি ফাউণ্ডেশ্যন দশৰথ মাঝি ফাউণ্ডেশ্যনৰ পৰা মই যিমান যি পাৰোঁ য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এটলিষ্ট আমি লখিমপুৰত বসবাস কৰা মানুহ নহয় জানো ইয়াত আমি 20 লাখ মানুহতো আছোঁ 20 লাখৰ ভিতৰত কমচে কম 2 লাখ মানুহ এনেকুৱা আছে যাৰ কোনো নাই আজিকালি ককাই ভাইৰ মাজত এইটো ঘৰ আৰু সিটো ঘৰৰ মাজততো মিল নাই তেওঁলোকৰ সদায় এটা হিমালয় পৰ্বতৰ দৰে থিয় হ'ব পাৰোঁ যদি কাৰোবাক সঁচাকৈ প্ৰয়োজন হওক যেনেকৈ মোক এক টকা কৰি কিনে উঠাই কিনে মোৰ জীৱন বচাই আনিছিলে যদি 100% অথেণ্টিক আমি পাওঁ বস্তুটো কালিৰ দিনত কোনো ব্যক্তিক নিজৰ জান হেৰাবলগীয়া নহওক জৰুৰী হ'লে আমি ক্ৰাউড ফাণ্ডিং কৰি হ'লেও জেগা জেগাত গৈ কিনে ডনেশ্যন তুলি হ'লেও তেওঁ জীৱনটো আমি ৰক্ষা কৰোঁ মোক গোবিন্দ বিশ্বকৰ্মাক একজনক বচাই যে যদি মই এই ঋণটো যদি চুক্তা কৰিব লাগে তেনেহ'লে মই আৰু 100 জনৰ জান মোৰ পলৰ পৰা বাচিব লাগে বুলি মই চিন্তাধাৰা কৰি কিনে NGOটো বনাইছোঁ কালিৰ দিনত মই ডনেশ্যন উঠাবলৈ গ'লেওতো কিবা এটা প্লেটফৰ্ম লাগিব উইদাউট নহ'লেতো সি পইচা খাবৰ কাৰণে কৰিলে বুলি কৈ দিব হয়নে নহয় সেইকাৰণে এইটো বনাই থৈছোঁ যদি পৰে আগন্তুক দিনত এইটো 100% কৰিম আৰু বৰ্তমানো মই আমাৰ ভাৰতীয় গোৰ্খা পৰিসংঘ লখিমপুৰ জিলাৰ সভাপতি হয় সেই বিষয়ে পাতিম আপুনি যিহেতু দশৰথ মাঝি ফাউণ্ডেশ্যনৰ কথা কৈ আছে হয় দশৰথ মাঝিৰ বিষয়ে প্ৰায় সকলোৱে জানে তেখেত এনে এজন ব্যক্তি যিজনৰ একাগ্ৰতা ধৈৰ্য আৰু তেখেতৰ যি কষ্ট সেয়া সকলোৱে জানে বিহাৰৰ এনে এজন ব্যক্তি যি এটা বিশাল পাহাৰ অকলেই প্ৰায় 22-23 বছৰ নহয়নে 22-23 বছৰ লাগি লাগি এটা পথ নিৰ্মাণ কৰি দিছিলে আৰু তেখেতৰ নামতেই নিশ্চিতভাৱে আপুনি এই NGOটো গঠন কৰিছে তেখেতৰ আদৰ্শই আপোনাক কেনেধৰণে আকৰ্ষিত কৰিলে এইটোতো নিশ্চয় মই অলপ বহলাই ক'ব লাগিব লম্বাও হ'ব পাৰে আজি চাওক দশৰথ মাঝি বুলি ক'লে আজি উত্তৰ পূৰ্বাঞ্চলৰ এইটো আমি অসমত বসবাস কৰা যদি আমি অসমীয়া জাতি হিচাপে আজি বিহাৰৰ গয়া জিলাৰ এজন ব্যক্তিৰ নামত NGOটো অসমত কেলে চলাবলগীয়া হ'ল নিশ্চয় প্ৰশ্নবোধক দশৰথ মাঝি কোন যিসকলে নাজানে সেইসকলে ভাবে আপুনি এই ফাউণ্ডেশ্যনটো আপোনাৰ ককা আজু ককাৰ নামত খুলিছে নেকি এই কাৰণে স্পষ্ট কৰি দিব বিচাৰোঁ বিহাৰৰ এটা একদম
পিছপৰা শ্ৰেণীৰ এজন ব্যক্তিৰ নাম, যাৰ নাম হৈছে দশৰথ মাঞ্জী। আৰু চবেই জানে, ইতিমধ্যে তেওঁৰ নামত বলিউডৰ পৰা এটা মুভিও বনিছে, হয়। দ্য মাউণ্টেইন মেন, হয়নে নহয়? এইটো মুভিও বনিছে, নৱাজুদ্দিন ছিদ্দিকীয়ে ইয়াত কেৰেক্টাৰ কৰিছে, মেইন ৰোলত আছিলে। তেওঁ এটা হাতত চেনি, এটা হাতত মাৰ্তল লৈ কিনে 22 বছৰ সময় লাগিলে গৈ কিনে 360 ফুট ওখ পাহাৰ, 210 মিটাৰ লম্বা পাহাৰ, গম পালে নাই? এইটো শিলৰ পাহাৰ। তাৰ পৰা আপ ডাউন কৰিবৰ কাৰণে কোনো মানুহে নোৱাৰে। যদি সেই পাহাৰৰ পৰা ঘূৰি যাবলৈ হ'লে মানে অলপ বাহিৰত চেণ্টাৰ ওলাবৰ কাৰণে 55 কিলোমিটাৰ হয়। দশৰথ মাঞ্জী যেতিয়া সেই পাহাৰত কাম কৰি আছিল, তেওঁৰ পত্নী ফাল্গুনী কাম কৰি থকা সময়ত যেনেকৈ কোন খৰি চৰি ফালি থাকে নহয় জানো, কাম কৰে, তেতিয়া খানা লৈ কিনে গৈছিল। যাওঁতে খানা চব প্ৰেগনেণ্ট আছিল ফাল্গুনীটো, খানা চানা দিলে। ঠিক ঘূৰি অহাৰ সময়ত পাহাৰৰ পৰা খৰি পৰিল। খৰি পৰাৰ পাছত তেওঁক এটা প্ৰেগনেণ্ট আছিল। প্ৰেগনেণ্ট থকাৰ সময়ত হস্পিটেল লৈ যাব নোৱাৰিলে, কিয় 55 কিলোমিটাৰ, সেই সময়ত গাড়ী ঘোঁৰাৰ সুবিধাটো নাই, আটাইতকৈ পিছপৰা গাঁও নহয় জানো। আৰু চিধা লৈ যামতো পাহাৰ লৈ যাবলৈ বুকি কিনে 2-4জন মানুহ হৈ কিনে বুকি কিনে লৈ যাবলৈ চেষ্টা কৰিলে, পাহাৰৰ কাৰণে নোৱাৰিলে। ৰাস্তাতে হঠাতে দশৰথ মাঞ্জীক এৰি কিনে ফাল্গুনী গুচি গ'ল। তেতিয়া পাহাৰে, তই মোৰ ৱাইফক ললি, মই তোৰ বুকুৰ মাজৰ পৰা মই ফালি কিনে ৰাস্তা বনাম বুলি যিটো চেলেঞ্জ ল'ল, এতিয়া চেলেঞ্জটো ল'লে হয়নে নহয়? কিন্তু টকা পইচা নাই, ঘৰত আহি চাইছে এতিয়া মই কেনেকৈ পাহাৰটো কাটিম। সেই তেতিয়া গাঁৱত এটাই প্ৰচলিত, চেনি আৰু হাতৰি কিনিব লাগে। কিন্তু ছাগলী বিক্ৰী কৰিলে, 2টা ছাগলী বিক্ৰী কৰি কিনে এটা হাতত চেনি, এটা হাতত মাৰ্তল লৈ কিনে সেই গৈ কিনে পাহাৰত ডেইলি টাক, গম পালে নাই? ডেইলি মাৰে। চবেই ভাবে আৰে দশৰথ তই পাগল হলি, কি কৰি আছা, কেলে লাগি আছা পাহাৰৰ লগত, এইটো যুদ্ধ নেকি, কোন মানুহ মাৰি আছ নেকি? চবেই হাঁহে, উপলুঙা কৰে, গম পালে নাই? কিন্তু তাত ভোক মাৰিও আহিল এটা সময়ত সেই গয়া ৰাজ্যত, কিন্তু দশৰথ মাঞ্জী কেতিয়াও গুচি নগ'ল। লাষ্টত লাগি যেতিয়া 22 বছৰ মূৰত তাৰ পৰা এটা অহল বহলভাৱে ৰাস্তা ওলালে, তেতিয়া ৰাইজে বুজি পালে, যেতিয়া এইটো 55 কিলোমিটাৰ দূৰৰ ৰাস্তাটো জাষ্ট 5-10 কিলোমিটাৰ ভিতৰত সীমিত হৈ গ'ল, গম পালে নাই? তেতিয়া বুজি পালে এইটো হয়। এই কাৰণে দশৰথ মাঞ্জীৰ প্ৰতি সবেই হাঁহিছিলে। আজি যেতিয়া 2006 চনত বিহাৰ চৰকাৰৰ ৰিকমেণ্ডেশ্যনত দশৰথ মাঞ্জীয়ে ভাৰতৰ 4ৰ্থ সৰ্বোত্তম সন্মান পাবলৈ সক্ষম হৈছে, এইটো হৈছে আপোনাৰ পদ্মবিভূষণ। আৰু নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল যদি এৱাৰ্ড আমি চাওঁ, লগভগ 3500টা এৱাৰ্ড তেওঁৰ নামত আছে। আজি চিৰিফ দশৰথ মাঞ্জী একটা নাম নহয়, গম পালে না? আজি এছিয়া মহাদেশত নহয়, ইউৰোপ মহাদেশতো তেওঁৰ নাম প্ৰচলিত। কিন্তু সেইজন ব্যক্তিৰ নামত আজি কোনো এটা NGO নাই, তাকে কোনো এজন ব্যক্তিয়ে চলাক। সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলে আৰু যুৱক হিচাপে মইতো ক'লো কোন বেকগ্ৰাউণ্ডৰ ল'ৰা, আমাৰ কাৰণে, যুৱৰ কাৰণে, যাৰ অদম্য সাহস আছে, কিবা কৰা সপোন দেখে, তেওঁলোকৰ কাৰণে যদি দশৰথ মাঞ্জীতকে বেলেগ ইনস্পিৰেশ্যন কেন্দ্ৰবিন্দু কোনো এটা হ'ব লাগে নিচিনা মোক অনুভৱ হোৱা নাই। এই কাৰণে বহুত মানুহে মোক কৈছে, অসমৰ মানুহ বহুত আছে, যেনেকৈ ময়ো এটা গোৰ্খা সম্প্ৰদায়ৰ মানুহ নহয় জানো। কিছুমানে কৈছে দলবীৰ সিং লোহাৰ ফাউণ্ডেশ্যন কেলে বনোৱা নাই, অন্য ব্যক্তিৰ নাম কেলে বনোৱা নাই, হয় নহয়? সেইকাৰণে মই দশৰথ মাঞ্জীৰ নামটো বহিছোঁ। আজি ভাৰতৰ সৰ্ববৃহৎ এৱাৰ্ড পাবলৈ যদি সক্ষম হয়, তেওঁ ভাৰতীয় নহয় নেকি? যদি আমি বিভিন্নতাৰ উপজাতি হিচাপে চাওঁ, মই গোৰ্খা, আপুনি অসমীয়া, আমি বিভিন্নতাৰ মাজত একতা মিলাই কিনে আমাৰ সকলোৰে পৰিচয় হয়, অসমত বসবাস কৰোঁ, আমি অসমীয়া, এক বৃহৎ অসমীয়া জাতি, আমি বৃহৎ অসমীয়া জাতি। ঠিক আমি গোটেই ভাৰতত বসবাস কৰা উপজাতি বেলেগ হ'ব পাৰে, কিন্তু আমি সকলোৱে ভাৰতীয়। আমি ভাৰতীয়। সেই ভাৰতীয় হিচাপে তেওঁক নিজকে পথ প্ৰদৰ্শক মানি কিনে আৰু উঠি অহা প্ৰজন্মকো এইটো ইনস্পিৰেশ্যনৰ কেন্দ্ৰবিন্দু হ'ব বুলি মই দশৰথ মাঞ্জীৰ NGO খুলি কিনে কাম কৰি আছোঁ, আৰু তেওঁৰ নামটোতহে মই খুলিছোঁ। হয়, দশৰথ মাঞ্জী ফাউণ্ডেশ্যনে এতিয়া বৰ্তমান কেনেধৰণৰ কাম কৰি আছে, এই বিষয়ে অকণমান যদি দৰ্শকক জনায়। আজি চাওক, মেইনলি দশৰথ মাঞ্জী ফাউণ্ডেশ্যন বনোৱাটো হৈছে লাইভলিহুড মিছনৰ ওপৰত কাম কৰা, এডুকেশ্যনৰ ওপৰত কাম কৰা, আৰু যদি কোনোবা মঠনিও ক'লোঁ যাৰ কোনো নাই, তেওঁৰ সদায়
এটা পাৰিবাৰিক হিচাপে এটা ছাপৰ্ট কাৰোবাৰ বেমাৰ হ'ল কাৰোবাক আমি ট্ৰিটমেণ্ট সঁচাকৈ তেওঁৰ ঘৰৰ জৰ্জৰিত অৱস্থা টকা পইচা হেৰি কৰিব নোৱাৰে তেওঁলোকক মই ক'লোঁ নহয় গোবিন্দ বিশ্বকৰ্মা এজনে যদি বজাব পাৰে মোৰ ফালৰ পৰা মোৰ জৰিয়তে আৰু 100জন মানুহক আমি ঘূৰাই আনিবৰ কাৰণে চেষ্টা কৰিব লাগে বুলি বনাইছিলোঁ কিন্তু বৰ্তমান আমি যেনেকৈ সমস্যাকেইটা দেখি কিনে আমি জেনেৰেলি কাম কৰিবলগীয়া হৈছে যাৰ সমস্যা আছে আমাৰ জাষ্ট দশৰথ মাঞ্জিটো হেৰি হ'বলৈ হ'লে মানে প্ৰত্যেক আমি অথেণ্টিক পালে মানেতো আমি মেম্বাৰশ্বিপ ফ্ৰী নিজেই ভৰি কিনে ফ্ৰী অফ কষ্ট দিম আমাৰ 500 টকাৰ মেম্বাৰশ্বিপ ভৰিব লাগে একটা মেম্বাৰশ্বিপ লগভগ আপোনাৰ 1 বছৰলৈকে ভেলিড হয় আৰু যদি আপুনি লাইফ টাইম মেম্বাৰশ্বিপ লয় 5,000 টকা লাগে গম পালে নাই যদি কাৰোবাক আমি সঁচাকৈ দেখোঁ তাৰ কোনো নাই তাক আমি ফ্ৰী অফ কষ্ট লাইফ টাইম মেম্বাৰ দি থৈছোঁ এতিয়াও আমাৰ লাইফ মেম্বাৰ বহুত আছে দশৰথ মাঞ্জিত নহয় জানো এই ধৰণে এতিয়া জেনেৰেলি কাম কৰিবলগীয়া হৈ আছে আৰু আগন্তুক দিনতো দশৰথ মাঝি ফাউণ্ডেশ্যনে সমাজৰ কাৰণে ভাল ভাল কাম কৰি গৈ থাকক আমি আশা ৰাখিছোঁ এই মুহূৰ্তত যদি আপুনি এনে এটা কাহিনী আমাৰ দৰ্শকক জনাব বিচাৰে যিটো কাম কৰি আপুনি দশৰথ মাঝি ফাউণ্ডেশ্যন গঠন কৰা অলপ হ'লেও সফল হৈছে বুলি ভাবে এটা আপুনিও আত্মসন্তুষ্টি লাভ কৰিব পাৰিছে তেনেকুৱা এটা কাহিনী এই মুহূৰ্তত যদি অকণমান শ্বেয়াৰ কৰিব বিচাৰে নিশ্চয় এইটো শ্বেয়াৰ কৰিব বিচাৰোঁ যেনেকৈ আমাৰ ৰঙানদী সমষ্টিত বানটো প্ৰত্যেক মাহত আহে নাই সেই বানপীড়িতসকলক আমি নিজৰ গাঁঠিৰ ধন ভাঙি কিনে আৰু ফাউণ্ডেশ্যন মেম্বাৰ যিকেইজন মেম্বাৰ আছোঁ আমি এক টকা জমা কৰি কিনে সেই মুস্কিলৰ সময়ত দশৰথ মাঞ্জিয়ে এটলিষ্ট সপ্তাহ 10 দিন খাব পৰা আমি কাৰোবাক সুবিধা কৰিছোঁ সেই ষ্টুডেণ্ট পঢ়া ল'ৰা ছোৱালীৰ বেগ কিতাপ ইউনিফৰ্ম গোটেই নদীয়ে উটুৱাই নিলে তেওঁলোকৰ আমি এটলিষ্ট বহি কিতাপ বেগ ইউনিফৰ্ম কিনি কিনে তেওঁলোকক পুনৰ আমি স্কুল যাবৰ কাৰণে সহায় কৰিছোঁ কাৰোবাৰ দোকান জ্বলিছে কাৰোবাৰ ঘৰ আহি হাতীয়ে ভাঙিছে আমি চবকেতো কৰাৰ পৰা নাই এইটো সত্য কথা বৰ্তমানো ভাঙি আছে কিন্তু যিমান যি পাৰোঁ আমি উপস্থিত হৈ কিনে তেওঁলোকক এটলিষ্ট এটা ওৱান টাইম ছাপৰ্ট হিচাপে কিন্তু সকলো মানুহক নহয় যাক জৰুৰী হয় তেনেকুৱা ব্যক্তিক আমি ওৱান টাইম ছাপৰ্ট কৰিছোঁ আৰু কোনোবা তাৰ ভিতৰতো যদি বেছিকৈ ক'বলৈ চাওঁ আমাৰ ৰঙানদী সমষ্টিৰে মাণিক শইকীয়া নামো আজি উল্লেখ কৰি দিছোঁ দেই চবৰ নকৰোঁ মাণিক শইকীয়া ডাঙৰীয়া তেওঁৰ ধৰ্মপত্নী আৰু বিকলাংগ ল'ৰা আমাৰ পিলখানাত গম পালেনে তেওঁলোক 11 মাহ ধৰি কিনে পেৰালাইজড খোজকাঢ়িব নোৱাৰে হেৰি কৰিব নোৱাৰে তেওঁলোকক আমি লৈ আনিছোঁ এটলিষ্ট আমি 1.5 মাহ দিন ধৰি 1 মাহ 1.5 মাহ দিন ধৰি হস্পিটেলত ৰাখি কিনে আজি খোজকাঢ়িব পৰা কৰিছোঁ তেওঁক নতুন জীৱন দিবৰ কাৰণে কোন আগবাঢ়ি আহিল হয় নাই এতিয়াও আপোনাৰ ইয়াত অহাৰ আগতো মই সেই মা দেউতাৰ ওচৰত গৈ কিনে এটা সেৱা জনাই কিনে আহিছোঁ মই সমাজ হিচাপে এই ছেক্টৰত আগবাঢ়িব বিচাৰিছোঁ আপোনালোকৰ ওচৰত মই জাষ্ট লৰাই ভাল কাম কৰি কিনে আৰু এনেকুৱা ব্যক্তিকেইটাক সহায় কৰিব পাৰোঁ আপোনালোকৰ ওচৰত আশীৰ্বাদ ল'ব আহিছোঁ বুলি কৈ কিনে এতিয়াও মই তাৰ পৰা আহিছোঁ মোবাইলত আমি জাষ্ট লগ পোৱা এটা ফটো আমি কেমেৰাত বন্ধ কৰি থৈছোঁ সাৰ্বজনিক কৰিবৰ কাৰণে নহয় এটা ইতিহাস স্বৰূপে মেমৰি হিচাপে এইটো কেপচাৰ কৰি আহিছোঁ বন্ধ কৰি ৰাখিছে হয় ধন্যবাদ জনাইছোঁ আৰু মাঝি ফাউণ্ডেশ্যনে তথা আপুনি এনেধৰণৰ সামাজিক ভাল ভাল কাম কৰি যাওক মাঝি ফাউণ্ডেশ্যনৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ এতিয়া আমি জানিব বিচাৰিম আপুনি প্ৰথমতে ছাত্ৰ সংগঠন কৰিলে নে মাঝি ফাউণ্ডেশ্যন ছাত্ৰ সংগঠন নাই ছাত্ৰ সংগঠন নহয় এইটো আমাৰ উপজাতিৰ ভিতৰত এটা সংগঠন বিষয়টো ক'লেই বাৰু ভাৰতীয় কামি উন্নয়ন পৰিষদ ক'লোৱে এতিয়া বৰ্তমান মই লখিমপুৰ জিলাৰ কৰিছে বুলি ভাবিছোঁ বৰ্তমান লখিমপুৰ জিলাৰ মই ভাৰতীয় গোৰ্খা পৰিসংঘৰ সভাপতিৰ দায়িত্বত আছোঁ আৰু ভাৰতীয় গোৰ্খা পৰিসংঘটো লগভগ আমাৰ ভাৰতত যদি চাবলৈ যাওঁ 22টা ৰাজ্যত সক্ৰিয়ভাৱে চৰকাৰৰ লগত কাম কৰা এটা সংগঠন আজি চাওক আমি অসমত বসবাস কৰিছোঁ আমি ইয়াত আজি গোৰ্খা ছাত্ৰ সন্থা কৰিছোঁ অসমৰ মানুহক যিকোনো সমস্যাত সদায় গোৰ্খা ছাত্ৰ সন্থা আহি আছে কিন্তু কালি ৱেষ্ট বেংগলত বহা দেহৰাদুনত বহা কালি বেংগলোৰত বহা মানুহ কিবা এটা হ'লে মানে আমি তাতোতো আমাৰ হৃদয় নিশ্চয় বিষাব সেইকাৰণে আমি ভাৰতীয়
গোৰ্খা পৰিসংঘ কৰি আছোঁ, যাক আমি আমৰেলা সংগঠন বুলি কওঁ, গোৰ্খাৰ আমৰেলা সংগঠন বুলি কওঁ। সেই সংগঠনত কৰি আছোঁ আৰু মই নেশ্যনেল কাউণ্টিভ মেম্বাৰো হয়। বৰ্তমান আপুনি দশৰথ মাঝি ফাউণ্ডেশ্যন কৰি আছে। হয়, আপুনি গোৰ্খা উপজাতিৰ উন্নয়নৰ বাবে কাম কৰাৰ আপুনি আগ্ৰহ প্ৰকাশ কৰিছে বা কামত আপুনি ব্যস্ত হৈ আছে। তাৰপিছত আপুনি এতিয়া ৰাজনৈতিক এটা দলৰ ৰঙানদী সমষ্টিৰ আপুনি সাম্ভাব্য প্ৰাৰ্থী, এই বিষয়ে কি ক'ব? ৰাজনৈতিক দললৈকে আপুনি কেনেকৈ আহিলে, বা আপুনি সামাজিক কাম বনটো কৰিয়ে আছিলে, সমাজ সেৱা কৰিয়ে আছে দশৰথ মাঝি ফাউণ্ডেশ্যনৰ যোগেদি, তাৰপিছত আপুনি ৰাজনৈতিকলৈ অহাৰ মন আপোনাৰ কিয় হ'ল? হয়, নিশ্চয় সমাজ সেৱাৰ লগত জড়িত, দল সংগঠনৰ লগত জড়িত আছোঁ, ইতিমধ্যে আপোনালোকে গম পালেই। তো মোৰ সপোন হৈছে বৃহৎভাৱে কাম কৰা। আজি যিমান যি পাৰিছোঁ মোৰ নিজৰ চেষ্টাৰে অৰহক চেষ্টা কৰিছোঁ। যদি আৰু বহল ব্যক্তিভাৱে আৰু নিজে দেখা হিচাপে যদি কাম কৰিবলৈ হ'লে মানে আমি নিশ্চয় পলিটিকেলি কনচিয়াছ হ'বই লাগিব। কোনো এটা জাতি সেই তেতিয়ালৈকে আপোনাৰ স্বাৱলম্বী নহয় যেতিয়ালৈকে তেওঁলোক পলিটিকেলি কনচিয়াছ নহয়। এইকাৰণে মই এসময়ত ভাবিছিলোঁ ৰাজনীতি বোলা বস্তুটো বহুত ডেঞ্জাৰ, তাত এটা দলত সোমাই যোৱা নিচিনাই হ'ব। আৰু এটা কথাই আছিলে বোলে, ৰাজনীতি বেয়া মানুহেহে কৰে, ভাল মানুহে কৰিব নোৱাৰে, এনেকুৱা এটা কথাও আছিলে। এইটো মোৰো চিন্তাধাৰা আছিলে, কিন্তু যেতিয়া বুজি পালোঁ, গম পালে নাই, কিন্তু সেইটো ৰাজনীতি বোলা বস্তুটো আমি কৰিব লাগে। আজি XYZ যিকোনো এটা দল কিয় নকৰক, হয়নে নহয়? কালিৰ দিনত আপুনিওতো ৱাৰ্ড মেম্বাৰ, কাউন্সিলৰ, আপোনাৰ ZPC, MLA, MP, মিনিষ্টাৰ হ'ব লাগে। আজি আমি মোদী ডাঙৰীয়াৰ যদি এক্সাম্পল চাওঁ, তেওঁ এসময়ত ৰেল ষ্টেচনৰ চাই বেচে বুলিতো আমাৰ মোদী ডাঙৰীয়াই নিজেই স্বীকৃত কৰিছে, জানো নহয় জানো? তো আমিও আমাৰ সমষ্টিৰ কাৰণে, নিজৰ অসমক বনাবৰ কাৰণে আগবাঢ়ি কিয় নাহোঁ? আমিও সেই ডেমক্ৰেটিক হিস্সাটো নিশ্চয় হ'ব লাগে বুলি ভাবি কিনে আগবাঢ়ি আহিছোঁ। যদি মনে বিচৰা যদি কোনোবা এজন প্ৰাৰ্থী নহয়, কোনো এটা দলৰ আদৰ্শ নীতিকেইটা মানি নলয়, তেনেহ'লে আমি নিজেই আমাৰ সমস্যাকেইটাৰ সমাধান কৰিব পাৰোঁ আৰু নিজেই আগবাঢ়ি আহিব লাগে বুলি মই মনত চিন্তাধাৰা কৰি কিনে আগবাঢ়ি আহিছোঁ। আৰু মই প্ৰথমেও ক'লোঁ, মই পলিটিকেল ভাগত পাৰ্গত নহয়, কিন্তু যিকেইটা সমস্যাকেইটা দেখিছোঁ আৰু ভুগি আহিছোঁ, এইকেইটাৰ কিন্তু সমস্যাকেইটা সমাধান কৰিবৰ কাৰণে অৰহ চেষ্টা কৰিম আৰু নিস্বাৰ্থভাৱে ৰঙানদী সমষ্টিত আহিছোঁ। তো ৰঙানদী সমষ্টিক অসমৰ ভিতৰতে আটাইতকৈ স্বাৱলম্বী আৰু ইনস্পায়াৰ কেন্দ্ৰবিন্দু এটা সমষ্টি কেনেকৈ বনাব পাৰোঁ, তাৰ কাৰণে কিন্তু সপোন দেখি আছোঁ আৰু নিৰন্তৰ মোৰ প্ৰয়াস জাৰি আছে। আপুনি ৰাইজৰ দলত যোগদানৰ আঁৰত হয়, আপুনি এটা টিকট লাভ কৰাৰ সহজ পথ দেখিলে, নে অখিল গগৈদেৱৰ প্ৰতি আকৰ্ষিত হ'ল, ৰাইজৰ দলৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হ'ল? কি ক'ব বিচাৰিব? এইটো এটাতো মই ক'ব বিচাৰোঁ, আজি বহুত দলে মোক যোগদানৰ কাৰণে মাতিছে, তথাপিও নিজৰতো বিবেক আছে। আজি ৰাইজৰ দলৰ নীতি আদৰ্শ আৰু অখিল গগৈ ডাঙৰীয়াক নিজকে ৰাজনীতি গুৰু হিচাপে মানি লৈ মই ৰাইজৰ দলত যোগদান কৰিছোঁ। টিকেটৰ অপৰচুনিটি চাই নহয়, মই যদি আপোনাৰ চাই আজি ৰাইজৰ দল ক'ৰবাত যিমান বিৰোধী দলকেইটা আছে একলগ হ'ব গৈ আছে। এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো খবৰ ওলোৱা নাই, কিন্তু সেই তেতিয়া ভূপেন বৰা ডাঙৰীয়া তাত আছিল, কংগ্ৰেছৰ এটা আপোনাৰ প্ৰাক্তন সভাপতি অসমৰ, হয় নহয়, তেওঁৰ বিৰুদ্ধেও মই প্ৰাৰ্থী হ'ম আৰু ৰঙানদীক সদায় নিস্বাৰ্থভাৱে সেৱা আগবঢ়াম বুলি সাহস কৰি অহা ল'ৰা, গম পালে নাই? তো মই টিকেট পাওঁ নাপাওঁ এইটো আদাৰ্ছ মেটাৰ, কিন্তু মোৰ যিটো সপোন, যিটো মোৰ সমষ্টিক লৈ কিনে দেখা সপোন আৰু সাহসক কোনেও নুই কৰিব নোৱাৰে। আজি নহ'লেও কালি পাম, জৰুৰী হ'ল যদি এনেকুৱা যদি আগন্তুক দিনত যদি প্ৰয়োজনো হয়, নিজৰে আঞ্চলিকতাবাদীৰ পাৰ্টি বনাই কিনে গোটেই অসমতো যদি সেৱা কৰিবলগীয়া হ'লেও কিন্তু কৰিম। আৰু গোবিন্দ বিশ্বকৰ্মা সেইটো পাৰ্টিত বা সেই তাত নাযায় য'ত চিৰিফ জিন্দাবাদ কৰি কিনে নিজৰ সময় ব্যৰ্থ কৰিবৰ কাৰণে অহা নহয়, এইটো কিন্তু স্পষ্টভাৱে চবে বুজি লোৱাটো ভাল।
মানে গোবিন্দ বিশ্বকৰ্মাই যি দলত যোগদান কৰে তাত সাধাৰণ কৰ্মী হৈ নাথাকে, অকল জিন্দাবাদ কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'বই। চাওক, নিৰ্বাচনত অৱতীৰ্ণ হ'লেই চিৰিফ কাম কৰিব লাগে বুলি নহয়। আজি যদি মই দলত যোগদান কৰিছোঁ, সেই দলক মই কেনেকৈ নেতৃত্ব দিম আৰু গোটেই অসমত আমাৰ দলৰ বিধায়ক কেনেকৈ বনাওঁ আৰু এছেম্বলিত গৈ কিনে আমি গোটেই অসমক কেনেকৈ ছাৰ্ভিচ দিওঁ, আমি দেখা হিচাপে, আমি ভবা হিচাপে, এইটো আমাৰ চিন্তাধাৰা। খালি মই MLA কেণ্ডিডেট হওঁ এইটো নহয়, এইটো প্ৰাধান্য নহয়। আপুনি দলৰো নিশ্চিতভাৱে দায়িত্বত আছে। এতিয়া চাওক, সম্ভাৱ্য প্ৰাৰ্থী যেতিয়া মই ৰঙানদী সমষ্টি, এতিয়া মই কোনো ধৰণৰ দায়িত্ব ল'ব বিচৰা নাই। যদি মই দায়িত্বত লওঁ, সেই দায়িত্বটো মই পালন কৰিবলগীয়া হয়। এতিয়াৰ মোৰ দায়িত্ব হৈছে ৰঙানদী সমষ্টিত আমি ৰাইজৰ দলে কেনেকৈ সেই সমষ্টিটো আমি ৰাখিব পাৰিম আৰু আমি দেখাভাৱে কাম কৰি যাব পাৰিম, এইটোৱে আমাৰ উদ্দেশ্য বৰ্তমান। বাৰু, আপুনি ইতিমধ্যে ৰঙানদী সমষ্টিৰ সমস্যাসমূহৰ বিষয়ে চমুকৈ কৈছে। হয়, আমি এতিয়া অতি স্পষ্ট আৰু পোনপটীয়াভাৱে জানিব বিচাৰিম ৰঙানদীৰ 5টা প্ৰধান সমস্যা আপোনাৰ দৃষ্টিত। ফাৰ্ষ্ট বুলেট পইণ্ট কেইটা কওঁ। বুলেট পইণ্ট। আপোনাৰ বানপানীৰ সমস্যা, হয়, শিক্ষাৰ সমস্যা, আপোনাৰ স্বাস্থ্যৰ সমস্যা, আৰু আমাৰ বাট পথৰ সমস্যা আৰু নিবনুৱাৰ সমস্যা। এতিয়া আপুনি ক'ব লাগে আপুনি ৰঙানদী সমষ্টিক লৈ দেখি থকা 5টা সপোনৰ বিষয়ে। হয়, ৰঙানদী সমষ্টিক লৈ দেখি থকা আপুনি 5টা সপোন, বা আপোনাক যদি ৰাইজৰ সেৱা কৰিবৰ বাবে সুযোগ দিয়ে, বিধায়ক হিচাপে নিৰ্বাচিত কৰে, আপুনি প্ৰথমতেই কি 5টা কাম কৰিব বিচাৰিব? সৰ্বপ্ৰথমে মই বানমুক্ত ৰঙানদী বনাব বিচাৰোঁ, বিজ্ঞানসন্মতভাৱে, য'ত কোনোদিনে আপোনাৰ সেই নদীৰ পৰা কাৰোবাৰ ঘৰ উটুৱাই নিনিয়ক আৰু প্ৰত্যেক বাৰিষাত আমাৰ ৰঙানদী ডুব নাযাওক, তাৰ বিজ্ঞানসন্মতভাৱে সমাধান কৰিব বিচাৰোঁ। আৰু দ্বিতীয় যদি চাওঁ, উঠি অহা নৱপ্ৰজন্মসকলক সকলোকে ফ্ৰী অফ এডুকেশ্যন কেনেকৈ কৰিব পাৰোঁ, আৰু কোনো সমষ্টিৰ একজন ব্যক্তিও কি টকা পইচাৰ অভাৱত মই আজি মোৰ কলেজ বা ইউনিভাৰ্চিটি কমপ্লিট কৰিবলগীয়া নহওক, 100% ফ্ৰী অফ এডুকেশ্যন কেনেকৈ দিব পাৰিম, তাৰ কাৰণে মাত মাতিম, কাম কৰিম। আৰু যদি থাৰ্ড চাওঁ, তেনেহ'লে প্ৰত্যেক এটা ৱাৰ্ডত, প্ৰত্যেক এমাহত ছিনিয়ৰ চিটিজেনক হেল্থ কেম্প লগাম, আৰু প্ৰত্যেক এটা ৱাৰ্ডত এটলিষ্ট 10 to 20খন বিচনাযুক্ত প্ৰাইমাৰী হস্পিটেল থাকিবই লাগিব। আৰু পঞ্চম নম্বৰ যদি মই কওঁ, তেনেহ'লে উঠি অহা নৱপ্ৰজন্মসকলক 100% স্বাৱলম্বিতা কৰিম, স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং দিম, আৰু তেওঁলোকক ট্ৰেড লাইচেঞ্চ, GST, EPF, ESI বনাই কিনে কেনেকৈ স্বাৱলম্বিতা হ'ব লাগে, তাৰ কাৰণে 1 টাইম ছাপৰ্টেড গ্ৰাণ্ট, এটলিষ্ট বেছি এমাউণ্টটো নহয়, 5 to 10 lakhs একটা যদি আমি বেংকৰ পৰা লোন লৈ তেওঁলোকক যদি স্বাৱলম্বী বনাব পাৰোঁ, তেতিয়া তেওঁলোকৰ মা দেউতা, গাঁও আৰু গোটেই অসমৰ গৌৰৱ কঢ়িয়াই আনিব পৰা, আৰু 10জন মানুহক স্বাৱলম্বিত কৰিব পৰা ক্ষমতা আছে। যদি আমাৰ প্ৰত্যেকজন উঠি অহা শিক্ষিত যুৱকসকল যদি স্বাৱলম্বী হয়, তেনেহ'লে আমি ভবাৰ দৰে আমাৰ ৰঙানদী স্বাৱলম্বী হ'ব। ৰঙানদী স্বাৱলম্বী হোৱা মানে আমাৰ লখিমপুৰ জিলা সমৃদ্ধিশালী হোৱা, আৰু লখিমপুৰ হোৱা মানে আমি গোটেই অসম এবাৰ সমৃদ্ধিশালী যিটো সপোন দেখিছোঁ, সেই তেতিয়া আমি পূৰণ কৰিব পাৰোঁ বুলি মই ভাবোঁ। হয়, এতিয়া ৰঙানদী সমষ্টিটো লখিমপুৰ জিলাৰ অৰুণাচলৰ একেবাৰে সীমান্তৱৰ্তী। হয়, আৰু সীমা সমস্যাক লৈ এটা দীঘলীয়া বিতৰ্কৰ সৃষ্টি হৈ আহিছে আৰু সমস্যাও হৈ আহিছে। এই বিষয়ত আপোনাৰ দৃষ্টিভংগী কেনেধৰণৰ? আজি চাওক, ৰঙানদী সমষ্টিটো এটা অৰুণাচলৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। হয়, আজি আপুনি কিমিনতে চাওক, যদি ইফালে আপুনি গেলাজুলিতে চাওক, য'তে চাই লগভগ উত্তৰ আৰু পশ্চিম প্ৰান্ত গোটেইকেইটাই অৰুণাচলৰ সীমাত আছে, সীমাৰ লগত লাগি আছে। আমাৰ বৰ্ডাৰৰ পাৰমানেণ্ট চলিউশ্যন হ'ব লাগে। এইটো চিফ ছেটেলাইট মেপ হিচাপে চলিউশ্যন নহয়, একদম অন গ্ৰাউণ্ড সমস্যা হ'ব লাগে। আজি চাওক, যদি আপুনি কিমিনত চাই, আজি ইমানেই বৰ্ডাৰৰ সমস্যা হৈছে, এইটো ঘৰত কিটচেন য'ত আছে, আধা অৰুণাচল আধা অসম, সেই এনেকুৱা ধৰণৰ সমস্যাকেইটা পাৰমানেণ্ট চলিউশ্যন হ'ব লাগে। আৰু যি সীমামূৰীয়াত বসবাস কৰি আছে, সেই ব্যক্তিসকলক 100% ম্যাদী পট্টা দিব লাগে। আমাৰ অসম চৰকাৰে
বুজা ভাল যদি সেই সীমাত বসবাস কৰা মানুহকেইটাক আমি ম্যাদী পাট্টা নিদিওঁ আৰু তেওঁলোকক আমি এভেকশ্যন কৰি ঘৰ ভাঙি কিনে যদি তেওঁলোকক বেলেগ জেগাত বাসস্থান কৰিবলগীয়া হয় অসমে কালিৰ দিনত জাষ্ট আমাৰ মেপৰলৈকে ইমানলৈকেহে আমাৰ মাটি আছিল বুলি জাষ্ট মেপত দেখাব কিন্তু ফিজিকেলি অসমৰ মাটি ইমান নাথাকিব এইটো হ'ব লাগে সমাধান হ'ব লাগে আন এটা কথা আপোনাৰ পৰা এতিয়া জানিব বিচাৰিছোঁ ৰঙানদী সমষ্টিটো প্ৰাকৃতিকভাৱে অতি সৌন্দৰ্যপূৰ্ণ হয় যথেষ্ট প্ৰাকৃতিকভাৱে পৰ্যটনৰ কেন্দ্ৰ হ'ব পৰা স্থল ৰঙানদী সমষ্টিত আছে হয়। এই বিষয়ত আপোনাৰ দৃষ্টিভংগী কেনেধৰণৰ হা এইটো একদম খুব সুন্দৰ আৰু মই ভাবিও আছিলোঁ গম পালে ৰঙা নদী এটা প্ৰাকৃতিক সৌন্দৰ্য সমষ্টি একদম ভৰপূৰ সমষ্টি আপুনি চাই হ'বলা নিশ্চয় যেতিয়া নিউ ইয়েৰ আহে সেই তেতিয়া আমাৰ ৰঙা নদীত কিমান ভিৰ হয় সেই প্ৰাকৃতিক দৃশ্যৰ মাজত ভিলেজ টুৰিজম আমি কেনেকৈ গঢ়ি তুলিব পাৰোঁ যদি সেই ভিলেজ টুৰিজম বা যেতিয়া আমি ৰাস্তা ঘাটকেইটা খুব সুন্দৰভাৱে বনাই দিম আৰু খুব এটা আৰ্কিটেক্ট হিচাপে ডিজাইন যেতিয়া আমি কৰিম নহয় জানো কৰি কিনে যেতিয়া আমি বনাই দিওঁ সেই গাঁৱত বসবাস কৰা মানুহে স্বাৱলম্বিতা নাপায় নেকি কওকচোন আমাৰ নিশ্চয় বাহিৰৰ মানুহকেইটা আমাৰ ৰঙা নদীত আহিব ৰঙা নদীত অহা মানে অসমৰ যিটো গ্ৰছ ডমেষ্টিক GDP হয় নে নহয় তাত আমাৰ নিশ্চয় গ্ৰথ হ'ব আজি টুৰিজম ছেক্টৰটো ইমানেই ডাঙৰ মাৰ্কেট আৰু আমি এই বস্তুটো কিন্তু ৰঙা নদীত বনাব পাৰোঁ যাক আমি নাম দিব পাৰোঁ ভিলেজ টুৰিজম বুলি নাম দি কিনে আমি কাম কৰিব পাৰোঁ এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম আপুনি ইতিমধ্যে কৈছে যে এটা দৰিদ্ৰ পৰিয়ালৰ আপুনি এজন ল'ৰা বা যুৱক হয় বৰ্তমান সমাজৰ হকে কাম কৰি আছে মাজি ফাউণ্ডেশ্যনৰ যোগেদি আপুনি যোৱাবাৰ লোকসভা নিৰ্বাচনতো অৱতীৰ্ণ হৈছে আৰু এইবাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে আপুনি মন মেলিছে হয় এইখিনিতে আমি জানিব বিচাৰিম দৰ্শককো জনাব বিচাৰিম নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে কিমান আৰ্থিকভাৱে টনকিয়াল হোৱা প্ৰয়োজন কিমান টকা খৰচ হয় চক খৰচ কৰিম বুলি ক'লেতো আজি যিমান টকাই নাথাকক কেতিয়াও নজুৰে গম পালে নাই কিন্তু নিৰ্বাচনত এটা চৰকাৰীভাৱে ইনষ্ট্ৰাকশ্যন আছে য'ত আমি লগভগ 40-50 লাখ টকা একটা নিৰ্বাচনত আমি এটা সমষ্টিত খৰচ কৰিব পাৰোঁ তাতকৈ বেছি আমি কেতিয়াও খৰচ কৰিব নোৱাৰোঁ আৰু নিৰ্বাচন জিকিবলৈ হ'লে চিৰিফ টকা পইচাই জিকে এইটো মই কেতিয়াও নাভাবোঁ আৰু বিশ্বাসো নকৰোঁ কিয় কি নিৰ্ণয় জনতাই ল'ব জনতাৰ যদি আমি হৃদয়টো যদি জয় কৰিব পাৰোঁ আমাৰ সেই বিশ্বাস আমাৰ মাজত জন্মে যিমান হাজাৰ কৰোৰ কোনোবাই বেলেগে যদি ৰঙা নদীত যিমানেই নোবোৱা কিয় কেতিয়াও কাম নকৰে বুলি মই ভাবোঁ আপুনি বাৰু এইখিনি থিয়ৰিকেল কথা কৈছে ঠিকে আছে প্ৰেক্টিকেলি নিৰ্বাচন খেলিবলৈহে মিনিমামটো আপুনি কৈছে বাৰু 40-50 লাখ টকাৰটো প্ৰয়োজন হ'বই হয় এজন মানে বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে এতিয়া সমষ্টিবাসীয়ে হয়তো জানিব বিচাৰিব যে গোবিন্দ বিশ্বকৰ্মাটো এটা দৰিদ্ৰ পৰিয়ালৰ যুৱক গতিকে তেখেতে নিৰ্বাচন খেলিবৰ বাবে যি মানে খৰচ কৰিব লাগে সেই খৰচৰ উৎস কি আজি চক মানে ব্যক্তিগতভাৱে আপুনি বৰ্তমান কিহৰ লগত জড়িত পোনপটীয়া প্ৰশ্নটো সেইটো মই ব্যক্তিগতভাৱে হয় মই এটা কণ্ট্ৰেক্টৰ হয় ঠিকাদাৰ অসমীয়া যদি কওঁ ঠিকাদাৰ বুলি ক'লে চবেই বুজি পায় আৰু চৰকাৰী ঠিকাদাৰ হয় চৰকাৰী অনুজ্ঞা পত্ৰ থকা এটা ঠিকাদাৰিতা কৰোঁ কিন্তু যি আমাৰ দলত বহুত মানুহে কাম কৰি আছে আৰু কিছুমান মোৰ ফাইনেন্সাৰ আছে যিসকলে মোক কালিৰ দিনত যদি প্ৰয়োজন হয় তেওঁলোক গাড়ীটো চলাবই লাগিব হোৰ্ডিং বেনাৰ আৰু ক'ৰবাত আপোনাৰ মিটিংটো কৰিবই লাগিব আপুনি কৈছে 40-50 লাখ টকাটো মিনিমাম খৰচ হ'বই হয় এনেকুৱা কৰিবৰ কাৰণে কিছুমান আছে ৱেল উইচাৰ গ্ৰুপ তেওঁলোকে নিশ্চয় মোক সহায় কৰিব বুলি মোক ভাল পোৱা ব্যক্তিসকল আছে তেওঁলোকে নিশ্চয় মোক আৰু মোকতো ইমানেই ফোন কৰি আছে খালি মই টিকেট পাবহে লাগে গাড়ী নিজে দৌৰাব হৰ্ডটো আহি ক'ৰবাত নিজেই থাকিব কাৰোবাৰ ঘৰত কিন্তু আমি গোবিন্দ বিশ্বকৰ্মাক জিকাব লাগিব এনেকুৱা ভাল মানুহ আমি ৰঙা নদীৰ পৰা বনাম বুলি সকলোৱে কৈ আছে সহায় কৰিবৰ কাৰণে মানুহ সাজু হৈ আছে আৰু হয় নিশ্চয় ভাল মানুহ পালে মানে সহায় কৰিব বুলি মই বিশ্বাস কৰোঁ আৰু তেওঁলোকে মোৰ প্ৰতি বিশ্বাসৰ কাৰণেও আন্তৰিকভাৱে ধন্যবাদ কৰোঁ যিসকলে মোক ফোন কৰি যিটো আশ্বাস দিছে তাৰ কাৰণেও হয় আমিও আশা কৰিছোঁ আপোনাৰ সপোনসমূহ দিঠকত পৰিণত হওক আৰু আপুনি বিচৰাৰ ধৰণে ৰাইজে আপোনাক সুযোগ প্ৰদান কৰক আৰু ৰাইজৰ প্ৰতি সেৱা কৰিবৰ বাবে আপোনাক সুবিধা দিয়ক
প্ৰথমতে আমি জানিব বিচাৰিম আপুনি কৈছিলে যে আপোনাৰ ৰাজনৈতিক আদৰ্শ হৈছে অখিল গগৈ হয় বা আপোনাৰ গুৰু অখিল গগৈ আপোনাৰ ৰাজনৈতিক গুৰু হয় তেখেতৰ বিষয়ে চমুকৈ ক'ব লাগে এটা বাক্যত অসমৰ ক্ৰান্তিৰ অন্য এটা নাম হৈছে অখিল গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁৰ বিষয়ত কি কওঁ একো মন্তব্য দিব নিবিচাৰো এতিয়া শব্দহীন নেকি ভাষা নাই মই কওঁ অঁ তেওঁ সাম্প্ৰদায়িক ৰাজনীতিটো বন্ধ কৰক অঁ ঠিক আছে ইয়াৰ পিছত জানিব বিচাৰিম অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা তেওঁতো কি ক'ম অসমীয়াৰ যিটো জাতীয়তাবাদী আছিলে বিজেপিৰ হাতত চমজাই দিলে আৰু অঁ ঠিক আছে লুৰিণজ্যোতি গগৈ জাতীয় পৰিষদৰ সভাপতি অসমৰ বলিষ্ঠ কণ্ঠ অন্য এটাৰ নাম হৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ধন্যবাদ জনাইছোঁ এইখিনিতে জানিব বিচাৰিম গোবিন্দ বিশ্বকৰ্মাই চলচ্চিত্ৰ বা বোলছবি চিনেমা চাইনে চাওঁ কেনেধৰণৰ চিনেমা প্ৰিয় মোক যিকেইটা চিনেমাই চোৱাৰ পাছত আমাক ইনস্পায়াৰ কৰে য'ৰ পৰা আমি নিজৰ সমাজ ব্যৱস্থা নিজৰ কেনেকৈ মানে য'ৰ পৰা নলেজ এটা থাকে মই বেছিকেলি ক'বলৈ গ'লে মানে কিছুমান বায়'পিক কেইটা চাওঁ য'ত দেশৰ প্ৰতি প্ৰেম থাকে য'ত সমাজ ব্যৱস্থা কেনেকৈ ঠিক কৰিব লাগে নিজকে স্বাৱলম্বিতা কেনেকৈ কৰিব লাগে আমি এই মুহূৰ্তত যদি আপুনি চোৱা দুখন বায়'পিকৰ নাম ক'ব বিচাৰে ৰৈ ৰৈ বিনালে আৰু 3 ইডিয়ট ধন্যবাদ জনাইছোঁ তাৰপিছত আমি আপোনাৰ আপুনি খেল জগতৰ প্ৰতি আপুনি আগ্ৰহীনে নিশ্চয় আগ্ৰহী খেল জগতৰ সকলোতকৈ ভাল লগা তাৰকা লাভলীনা বৰগোহাঁই আৰু ক্ৰিকেটৰ বিষয়ে যদি সোধোঁ ক্ৰিকেটৰ বিষয়ে যদি সোধোঁ আমাৰ ৰিয়ান পৰাগ অসমৰ হয় অসমৰ ধন্যবাদ জনাইছোঁ আপোনাক আমি অনুষ্ঠান সামৰিব লাগিব কিন্তু তাৰ পূৰ্বে আমি পুনৰ এবাৰ আপোনাৰ পৰা জানিব বিচাৰিম বা আপুনি সমষ্টিবাসীৰ প্ৰতি শেষত কি ক'ব বিচাৰিব সমষ্টিবাসীৰ প্ৰতি এইবাৰ হাতযোৰ কৰি আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিব বিচাৰোঁ এইবাৰ আপোনালোকে কোনো ধৰণৰ লোভ লালচাত কোনোবাই আঁচনি দিছে তাত নহয় এইবাৰ আপোনালোকে নিজৰ 5 বছৰৰ মূৰত আমি গণতান্ত্ৰিক নিজৰ যিটো ভোটৰ অধিকাৰ আমি পাওঁ এইটো নিজৰ বিবেকেৰে আৰু যিয়ে সমষ্টিবাসীৰ হৈ নিৰ্ভীক নিৰপেক্ষ আৰু নিস্বাৰ্থভাৱে যিয়ে সমষ্টিবাসীৰ বলিষ্ঠ কণ্ঠ হৈ জননেতা হৈ কাম কৰিব পাৰে সেই ব্যক্তিক আপোনালোকে চয়ন কৰক আৰু সমৃদ্ধিশালী ৰঙা নদী বনোৱাত আপোনালোকৰ সহযোগিতা দিয়ক বুলি অনুৰোধ কৰোঁ ধৰি লওক এতিয়া আপুনি ৰঙানদী সমষ্টিৰ নিৰ্বাচনত ৰাইজৰ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিলে আপুনি নিৰ্বাচনী প্ৰচাৰ চলাই আছে হয় এটা ৰেলীত আছে আপুনি তেনে সময়তে ৰাষ্ট্ৰীয় এটা নিউজ চেনেল আহি আপোনাৰ পৰা মতামত আপোনাৰ জানিব বিচাৰিলে বাইট ল'ব বিচাৰিলে হয় আপুনি কি ক'ব বিচাৰিব যদি হিন্দীতে ক'ব বিচাৰে आप लोग रंगा नदी समष्टि में आइए एक प्राकृतिक सौंदर्य से भरा हुआ एक समष्टि है यहाँ का प्रकृति का आनंद लीजिए प्रकृति का खो जाइए और आप लोग दिल्ली हैदराबाद जैसे जगह में घूम रहे जो पोल्यूशन सिटी है यहाँ का फ्रेश एयर लीजिए और ताजगी का महसूस कीजिए और हम लोग का रंगा नदी का और आसाम का जो बानपानी समस्या है इसको राष्ट्रीय समस्या घोषित कीजिए और हम लोग का जितना भी बान पीड़ित लोगों को जो राहत मिलना चाहिए जो भरपाई मिलना चाहिए उसको राष्ट्रीय समस्या घोषित करने में मदद कीजिए ধন্যবাদ জনাইছোঁ অনুষ্ঠান আমি সামৰিব লাগিব সামৰণি পৰত আপোনাক পুনৰ এবাৰ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই উদ্যম পডকাষ্টৰ আজিৰ এই বিশেষ খণ্ডত অতিথি হিচাপে উপস্থিত থাকিলে তাৰ বাবে আপোনাক পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানটি সামৰণি মাৰিছোঁ আমাৰ প্ৰিয় দৰ্শকসকলৰ প্ৰতিও আমি আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে চাই থাকিব আমাৰ আগন্তুক অনুষ্ঠানসমূহ ধন্যবাদ